তো আজি আমি দশম শ্ৰেণীৰ আধুনিক ভূগোলৰ দ্বিতীয় পাঠটি পৰিৱেশ ভূগোল তাৰে আমি গোলকীয় উত্তাপ বৃদ্ধিলে পঢ়িছোঁ যোৱা আগৰ ভিডিঅ'কেইটাত আছে এতিয়া আমি লাষ্টৰ যেটো দফা তাৰে 2.05 পৰিৱেশ প্ৰদূষণটো আজি আৰম্ভ কৰিম তাতে পৰিৱেশ প্ৰদূষণত দুটা ভাগ আছে বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ বায়ু প্ৰদূষণত দিয়া আছে পৃথিৱীৰ বায়ুমণ্ডলত নিজস্ব ধৰ্ম আছে ই প্ৰধানকৈ নানাবিধ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত কিছু পৰিমাণে জুলীয়া আৰু গোটা পদাৰ্থ বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে পৃথিৱীত যেনেকৈ বায়ুৰে আমাৰ চাৰিওফালে আগৰি আছে পৃথিৱীত আৰু বায়ুৰ কাৰণে আমি জীৱ জন্তু গছ গছনি চৰাই চিৰিকটি আদি সব আমি আছো বা জীয়াই আছো তো বায়ুৰ সেইকাৰণে কৈছে যে বায়ুৰ নিজস্ব এটা ধৰ্ম আছে বায়ুৱে বেলেগকৈ আৰু নিজৰ গুণাগুণ বা নিজৰ ধৰ্ম প্ৰকাশ কৰিবলৈ নাযায় ই প্ৰধানকৈ নানাবিধ গেছৰ দ্বাৰা গঠিত হয় কিছুমান গেছ জুলীয়া লিকুইড আৰু কিছুমান গোটা পদাৰ্থও থাকে তো তাৰে ভিতৰত হৈছে নাইট্ৰজেন অক্সিজেন আৰ্গন আৰু কাৰ্বন ডাই অক্সাইড তাৰ নাইট্ৰজেন আছে 78.08% অক্সিজেন আছে 20.94% আৰ্গন আছে 0.93% আৰু কাৰ্বন ডাই অক্সাইড আছে 0.035% এই পদাৰ্থবোৰে এক নিৰ্দিষ্ট অনুপাতত থাকি বায়ুমণ্ডলত এনে এক ভাৰসাম্য অৱস্থা প্ৰদান কৰিছে যাৰ সহায়ত পৃথিৱীৰ জীৱ জগতত বৰ্তি থাকিবলৈ সক্ষম হৈছে আৰু এই পদাৰ্থবোৰে বায়ুমণ্ডলত এনেকুৱা এটা বেলেন্স এটা ভাৰসাম্য কৰি ৰাখিছে যাতে পৃথিৱীৰ জীৱ জগতত পৃথিৱীৰ গছ গছনি হওক চৰাই চিৰিকটি নদ নদী আদি যিকোনো বস্তুৱে হওক জীৱিত বা অজীৱীয় এই বস্তুবোৰ জীয়াই থাকিবলৈ জীৱ জগতত জীয়াই থাকিবলৈ বৰ্তি থাকিবলৈ সক্ষম কৰিব পাৰিছে নহলে বায়ু নহলে তো জীয়াই নাথাকিলে হয় বেলেন্স হৈ নাথাকিলে হয় আৰু এই ভাৰসাম্য কিবা কাৰণত বিনষ্ট যদি হয় নানা ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায় সাধাৰণতে আমি তেতিয়া বায়ু প্ৰদূষিত হোৱা বুলি কওঁ যেতিয়া কিবা প্ৰকাৰে ইয়াৰ লগত অন্য দূষিত পদাৰ্থ মিহলি হৈ বায়ুৰ স্বাভাৱিক ধৰ্মৰ পৰিৱৰ্তন ঘটায় আমি কেতিয়া বায়ুৰ প্ৰদূষিত হোৱা বুলি কওঁ যেতিয়া বায়ুত কিবা দূষিত ধৰণৰ পদাৰ্থ মিহলি হৈ যায় যেনেকৈ কিবা ধৰণৰ বেক্টেৰিয়া হয় কিবা ধৰণৰ ভাইৰাছে হওক ধোঁৱা আদিৰ পৰাই হওক বহু ধৰণৰ তেনেকৈ বায়ু প্ৰদূষিত হয় তো তেনেকৈ যদি বায়ু প্ৰদূষিত হয় তেতিয়াহ'লে যিটো আমাৰ পৃথিৱীৰ যিটো ভাৰসাম্যতা বায়ুৰ যিটো স্বাভাৱিক ধৰ্ম সেইটোৰ পৰিৱৰ্তন ঘটিব ধৰে পৰিৱৰ্তন যদি ঘটিব ধৰে তেতিয়া জীৱ জন্তুৰে হওক মানুহ আদিৰে হওক নানা ধৰণৰ বেমাৰ এইবিলাক দেখা দিয়ে এই দূষিত পদাৰ্থবোৰক প্ৰকৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়াবোৰে সহজে জিন নিয়াব নোৱাৰি মানে কৈছে যে এই পদাৰ্থবোৰ প্ৰাকৃতিকভাৱে সহজে শেষ কৰিব নোৱাৰি সেইকাৰণে বায়ু প্ৰদূষিত হ'লে বহুত কষ্ট হয় সেইখিনি ভাল হওঁতে সেইকাৰণে যিমান যি হ'লেও আমি ভালকৈ মানে প্ৰদূষণ নোহোৱাকৈ মুকলি অৱস্থাত আমি থাকিবলৈ গছ গছনি ৰুব লাগে কল কাৰখানা আদিৰ পৰা ধোৱা যান বাহন আজিকালি ইমান বেছি হৈছে সেইফালৰ পৰা ওলোৱা ধোৱা এইবোৰৰ বায়ু বহুতো মানে দূষিত কৰে সেইকাৰণে এইবোৰ যদি বেলেন্স যদি থাকিব লাগে তো এইবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু এই পদাৰ্থবোৰে এই যেনেকৈ বায়ু প্ৰদূষণৰ এই পদাৰ্থবোৰে ধূলি মাকতিয়ে হওক বায়ুক ক্ৰমে বিষাক্ত কৰি তোলে প্ৰাকৃতিক প্ৰক্ৰিয়া কিছুমানৰ লগতে বিশেষকৈ মানুহৰ কাৰ্যাৱলীয়ে বায়ু প্ৰদূষিত কৰে বায়ু প্ৰদূষণ বুলিলে সাধাৰণতে মানুহৰ কাৰ্যৰ ফলত বায়ু দূষিত হোৱাটোকে বুজায় আৰু যেতিয়া মেইনলি যদি ক'বলৈ যায় বায়ু দূষিত কিহৰ কাৰণে হয় আৰু কেনেকৈ হয় ক'বলৈ গ'লে আমাৰ মানুহৰ দ্বাৰা যিবোৰ কাৰ্য সেই কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰিয়ে বায়ু দূষিত হোৱা বুলি কয় আৰু বায়ু দূষিতৰ প্ৰাকৃতিক কাৰকৰ ভিতৰত হৈছে আগ্নেয়গিৰি আৰু যদি মানুহ ভিত্তিকৰ বাহিৰে যদি প্ৰাকৃতিক কাৰক হয় তো হৈছে এইটো আগ্নেয়গিৰিৰ উদগীৰণ হ'লে যেতিয়া আগ্নেয়গিৰিৰ উদগীৰণৰ বিস্ফোৰণ ঘটে তেতিয়া তাপ বাঢ়ে ছাই হওক এইবিলাক হ'ল বায়ুটো দূষিত কৰে উৰে তো এইফালে ইফালে গতি কৰে তো তেনেকৈ বায়ু দূষিত হয় সেইটো প্ৰাকৃতিকভাৱে আৰু মানুহৰতো ঢেৰ আছে যেনেকৈ কল কাৰখানাৰ পৰা আদি ওলোৱাৰ পৰা ধোৱা যান বাহন আদিৰ পৰা ওলোৱা ধোৱা যেনেকৈ এচিড বৰষুণো হয় তাৰ ফলত তো তেনেকৈ বহু ধৰণৰ মানুহে ক্ৰিয়া কৰা কাৰ্যৰ ফলতো বায়ু দূষিত হয় উদগীৰণৰ ফলত নিৰ্গত হোৱা ধোঁৱা ছাই আৰু গেছীয় পদাৰ্থই বায়ু দূষিত কৰে এই ক্ষেত্ৰত 1991 চনত উদগীৰণ ঘটা ফিলিপিনছৰ মাউণ্ট পিনাটুবৰ কথা উল্লেখ কৰিব পাৰি আৰু যেনে প্ৰাকৃতিক যেটো আগ্নেয়গিৰি উদগীৰণ হৈছিলে তেতিয়া 1991 চনত
যিটো উদগীৰণ ঘটিছিলে ঠাইখনৰ নাম হ'ল ফিলিপিন্সৰ মাউণ্ট পিনাটুবৰ। তো সেই কথাটো উল্লেখ কৰিব পাৰি। তেতিয়া তাতে ডাঙৰ মানে আগ্নেয়গিৰিৰ উদগীৰণ ঘটিছিলে। এই উদগীৰণে 15ৰ পৰা 20 টন পৰিমাণৰ ছালফাৰ ডাই অক্সাইড গেছ বায়ুমণ্ডলত সংযোগ কৰি দিয়ে। আৰু যেতিয়া উদগীৰণ ঘটিলে যেনেকৈ প্লেইন এৰিয়াৰ পৰা যেনেকৈ এইটো কনভেকশ্যন মোডত চলি থাকে আমাৰ তলত, তো যেতিয়া এইটো বাঢ়ি গৈ থাকে, যেতিয়া এইটো বৃদ্ধি হৈ যায়, উত্তাপটো বাঢ়ি যায়, তেতিয়া মাটি ফুটি ইহঁত ওলাই আগ্নেয়গিৰি উদগীৰণ হয়। তো মাটি ফুটি যেতিয়া ওলায় তেতিয়া তাৰে লগত বহু ধৰণৰ গেছীয় হওক জুলীয়া পদাৰ্থ বহুত ওলায়। তো তেনেকৈ কৈছে যেনেকৈ ধোঁৱা ছাই হওক গেছীয় পদাৰ্থ এইবোৰ। আৰু যেতিয়া ফিলিপিন্সত এই উদগীৰণটো হৈছিলে তেতিয়া 15ৰ পৰা 20 টন পৰিমাণৰ ছালফাৰ ডাই অক্সাইড গেছ বায়ুমণ্ডলত সংযোগ হৈ গৈছিলে। তো ইয়াৰ পৰা ওলোৱা গেছ যিটো ছালফাৰ ডাই অক্সাইড সেইটো বায়ুমণ্ডলত সংযোগ হৈ গৈছিলে। এই দূষিত পদাৰ্থৰ প্ৰবাহিত বায়ুৱে পৃথিৱীৰ বৃহৎ অংশ জুৰি বিয়পাই দিয়ে। আৰু তেতিয়াই এই দূষিত যিবোৰ পদাৰ্থই প্ৰবাহিত বায়ুৰ দ্বাৰা বতাহৰ দ্বাৰা এইবোৰ পৃথিৱীৰ অন্য অংশতো বিয়পাই দিয়ে। তদুপৰি বনজুই বায়ুমণ্ডলত যথেষ্ট পৰিমাণে প্ৰদূষিত কৰে। আৰু যেতিয়া বনজুই ঘটে যেনেকৈ এমাজন ফৰেষ্টতে হওক তেনেকৈ বনজুই ঘটে, তো তেতিয়াও বায়ুমণ্ডলত যথেষ্ট পৰিমাণে দূষিত কৰে। যেনেকৈ হওক বনজুই হ'লে উত্তাপ বৃদ্ধি পায়, উত্তাপ বৃদ্ধি হ'লে ধোঁৱা ছাই আদিয়ে বায়ু প্ৰদূষিত কৰে। বায়ুমণ্ডলক প্ৰধানকৈ প্ৰদূষিত কৰিছে মানুহৰ কাৰ্যাৱলীয়ে। মানুহৰ কাৰ্যৰ দ্বাৰাই বায়ু প্ৰধানকৈ দূষিত হৈছে। শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান বাহনৰ ব্যাপক ব্যৱহাৰ, আণৱিক শক্তিৰ প্ৰয়োগ, অৰণ্য ধ্বংস আদি মানুহৰ নানা ধৰণৰ কাৰ্যই সম্প্ৰতি পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰি তুলিছে। আৰু ইয়াত কাৰণবোৰ কৈছে, মেইন যিবোৰ কাৰণ কৈছে শিল্প উদ্যোগৰ প্ৰসাৰ, যেনেকৈ কল কাৰখানা আদিৰ প্ৰসাৰ, নগৰীকৰণ, নগৰ চহৰ এইটো বৃদ্ধি পাইছে যিহেতু জনসংখ্যা বৃদ্ধি পাইছে, যান বাহনৰ ব্যাপক ব্যৱহাৰ ঘটিছে। মানুহে আজিকালি আমাৰ দেখিবলৈ প্ৰত্যেক ঘৰতে যান বাহন থাকে, বাইক হ'লেও থাকে, স্কুটাৰ গাড়ী তেনেকৈ চবৰ ঘৰতে যি থাকে। মানুহ বৃদ্ধি পাইছে, তো যাতায়াতো বৃদ্ধি পাইছে। এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে নিশ্চয় গাড়ীৰে প্ৰয়োজন হয়, গাড়ীয়ে হওক ট্ৰেইনে হওক। তো তেনেকৈ তাৰ পৰা বহু ধৰণৰ ধোঁৱা ওলায়, আণৱিক শক্তিৰ প্ৰয়োগ যেনেকৈ সোলাৰ ছিষ্টেমৰ বাহিৰেও আৰু নানা ধৰণৰ শক্তিৰ প্ৰয়োগ হয়। অৰণ্য ধ্বংস যেনেকৈ বননি ধ্বংস, গছ গছনিও কাটিছে, তেনেকৈ গৰমটো বৃদ্ধি পাইছে। মানুহৰ দ্বাৰাই এইবোৰ কাৰ্যৰ ফলতে বায়ুমণ্ডল প্ৰদূষিত হয়। প্ৰকৃততে বায়ু প্ৰদূষণ হৈছে ইউৰোপত আৰম্ভ হোৱা আৰু পিছলৈ সমগ্ৰ পৃথিৱীতে প্ৰসাৰ লাভ কৰা শিল্প বিপ্লৱৰ সৃষ্টি। যেনেকৈ তোমালোকক মই আগৰ ক্লাছত কৈছোঁ, ফাৰ্ষ্ট আমাৰ আৰম্ভ হৈছিলে এই শিল্প উদ্যোগ ইউৰোপত। তাতে বাঁহ এইবিলাক কাটি বেত এইবিলাক আগতেতো নিজে তৈয়াৰ কৰিছে। লাহে লাহে এইবোৰক চাহিদা বৃদ্ধি পোৱাৰ লগে লগে এইবোৰ লাহে লাহে ইণ্ডাষ্ট্ৰীলৈ উদ্যোগত পৰিণত হ'বলৈ ধৰিলে। তো যেতিয়া উদ্যোগত পৰিণত হ'বলৈ ধৰিলে তেতিয়া যেনেকৈ পানী প্ৰদূষণেই হওক বায়ু প্ৰদূষণেই হওক বৃদ্ধি পাবলৈ ধৰিলে। বায়ু প্ৰদূষণ বিভিন্ন ভৌগোলিক পৰ্যায়ৰ হ'ব পাৰে, যেনে থলুৱা বা স্থানীয়, অঞ্চলজোৰা বা আঞ্চলিক আৰু বিশ্বজোৰা বা গোলকীয়। বায়ু প্ৰদূষণৰ বিভিন্ন ভৌগোলিক পৰ্যায় মানে ঠাই বিশেষে ইয়াতে ভাগ কৰিছে। যেনেকৈ থলুৱাভাৱেও বা স্থানীয়ভাৱেও হয়, যেনেকৈ সৰু অঞ্চল বা গাঁও ৱাইজতো বায়ু প্ৰদূষিত হ'ব পাৰে। অঞ্চলজোৰা বা আঞ্চলিক যেনেকৈ যিকোনো এটা অঞ্চললৈও হ'ব পাৰে, এখন গাঁৱলৈও হ'ব পাৰে, বা বিশ্বজোৰা গোটেই পৃথিৱীখন যেনেকৈ গ্ল'বেল গোটেই পৃথিৱীজুৰিও বায়ু প্ৰদূষিত হ'ব পাৰে। কাৰণ এইটো বায়ুটো কি বতাহৰ দ্বাৰাইতো হয় ন, গতি কৰে, ইফালৰ পৰা সিফালে গতি কৰে। তো যেতিয়া ইফালৰ পৰা ইফালে গতি কৰিব, যদি এখন ঠাইতে হওক চিলিণ্ডাৰ ফাটিলে, এখন ঘৰত যদি চিলিণ্ডাৰ ফাটিলে ব্ৰাষ্ট হ'ল যেনিবা, তো ওচৰে পাঁজৰে থকা ঘৰো যেনেকৈ ইফেক্টেড হয়, তেনেকৈ এখন ঠাইত যদি বায়ু প্ৰদূষিত হয়, তো সেই বায়ু বতাহৰ জৰিয়তে হওক তেনেকৈ হওক ইফালৰ পৰা ইফালে গতি কৰে, জুলীয়াভাৱেই হওক গোটাভাৱেই হওক গেছীয়ভাৱেই হওক গতি কৰে। তো তেনেকৈ বায়ুটো এঠাইৰ পৰা আন ঠাইলৈ বায়ু প্ৰদূষিত কৰে ঠাই বিশেষে। আৰম্ভণিতে বায়ু প্ৰদূষণ ডাঙৰ নগৰ বা উদ্যোগ কেন্দ্ৰৰ দৰে কিছুমান বিশেষ ঠাইত সীমাবদ্ধ আছিল। কিন্তু নগৰৰ সংখ্যা আৰু পৰিসৰৰ বৃদ্ধি আৰু উদ্যোগৰ প্ৰসাৰে বায়ু প্ৰদূষণ সমস্যাক ক্ৰমে আঞ্চলিক ৰূপ দিছে।
তো ইয়াত কৈছে যে আৰম্ভণিতে মানে ষ্টাৰ্টিঙত বায়ু প্ৰদূষণ অকল ডাঙৰ নগৰে হওক বা উদ্যোগ কেন্দ্ৰীৰ দৰে কিছুমান বিশেষ ঠাইতে সীমাবদ্ধ আছিল যেনেকৈ নগৰ বুলি ক'লে আমাৰ গুৱাহাটীয়ে হওক বা য'ত য'ত ডাঙৰ ডাঙৰ কল কাৰখানা আছে তো তেনেকৈ ঠাই বিশেষে বায়ু প্ৰদূষণ হৈছিলে আৰু সেই ঠাই বিশেষে সীমাবদ্ধ হৈ আছিলে কিন্তু এই নগৰৰ সংখ্যা আৰু কিন্তু এই নগৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে যেনেকৈ এতিয়া অকল গুৱাহাটীয়ে নহয় আমাৰ অসমত যেনেকৈ কিমান ডাঙৰ ডাঙৰ যোৰহাট গোলাঘাট ডিব্ৰুগড় মঙলদৈ তেজপুৰ তেনেকৈ যিবোৰ ডাঙৰ ডাঙৰ ঠাইয়ে হওক এইবোৰ বৃদ্ধি পাবলৈ ধৰিছে কল কাৰখানাও বৃদ্ধি পাবলৈ ধৰিছে যেনেকৈ তিনিচুকীয়াতে হওক শিৱসাগৰতে হওক কিমান কল কাৰখানা আছে তো তেনেকৈ বৃদ্ধি পাবলৈ ধৰিছে তেনেকৈ বায়ু প্ৰদূষণৰ সংখ্যাও সমস্যাও বৃদ্ধি পাবলৈ ধৰিছে আৰু 20 শতিকাৰ শেষৰ ফালে 20 শতিকাৰ শেষৰ ফালেও ক্ৰমে বায়ুমণ্ডল ইমান বেছি পৰিমাণে দূষিত হৈ গৈছে যে এই সমস্যাই গোলকীয় ৰূপ ধাৰণ কৰিছে আৰু এই 20 শতিকাৰ পৰা 20 শতিকাৰ শেষৰ ফালে ইমানেই বায়ুমণ্ডলত বায়ু দূষিত হ'বলৈ ধৰিছে যে এইটো গোটেই বিশ্বজুৰি এটা ডাঙৰ সমস্যাৰ ৰূপ লৈছে মানুহৰ কাৰ্যাৱলীৰ ভিতৰত শিল্প উদ্যোগ আৰু যান বাহনত ক্ৰমবৰ্ধমান হাৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ প্ৰধান কাৰণ এই ধৰণৰ কাৰ্যই বায়ুমণ্ডলত কাৰ্বন মনোক্সাইড নাইট্ৰজেন ডাইঅক্সাইড হাইড্ৰ'কাৰ্বন ওজন ছালফাৰ ডাইঅক্সাইড আদি বিষাক্ত গেছ বায়ুমণ্ডলত সংযোগ কৰে এইবোৰ গেছে ক্ৰমে অধিকতৰ হাৰত বায়ুমণ্ডল প্ৰদূষিত কৰি আহিছে আৰু মানুহৰ কাৰ্যাৱলীৰ ক্ষেত্ৰত ইয়াত কৈছে শিল্প উদ্যোগ যান বাহনত বহুত বেছি পৰিমাণে জীৱাশ্ম ইন্ধন ব্যৱহাৰ হয় যেনেকৈ আগৰ দিনতে হওক কয়লা ট্ৰেইনত কিমান ব্যৱহাৰ হৈছিলে তো কয়লা হয় পেট্ৰল এইবিলাক জীৱাশ্ম ইন্ধন এইবিলাক দিনে দিনে বাঢ়ি গৈ আহিছে দিনে দিনে এইবিলাকৰ ব্যৱহাৰ বাঢ়ি গৈ আহিছে তো এইবোৰ কাৰ্যৰ ফলতে বায়ুমণ্ডল বহুত পৰিমাণে দূষিত আৰু এইবোৰ কাৰ্যৰ ফলত বায়ুমণ্ডলত যিবিলাক মেইন গেছ বেছিকৈ বাঢ়ে তাৰে এইবিলাক দিছে কাৰ্বন মনোক্সাইড CO নাইট্ৰজেন ডাইঅক্সাইড NO2 হাইড্ৰ'কাৰ্বন HC ওজন O3 ছালফাৰ ডাইঅক্সাইড SO2 আদি বিষাক্ত গেছ বায়ুমণ্ডলত সংযোগ কৰে এইবোৰ আণ্ডাৰলাইন কৰি থ'বা এইবিলাক আহিব পাৰে 1 মাৰ্কৰ কুৱেশ্যনত বা 2 মাৰ্কৰ কুৱেশ্যনত এইবোৰ গেছে ক্ৰমে অধিকতৰ হাৰত বায়ুমণ্ডলত প্ৰদূষিত কৰি আহিছে বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা হৈছে এচিড বৰষুণ যেনেকৈ মই তোমালোকক অলপ আগত ক'লোঁ যে এচিড বৰষুণো এটা ডাঙৰ সমস্যা আৰু এই এচিড বৰষুণ কেতিয়া হয় যেতিয়া অত্যাধিক পৰিমাণে আমাৰ বায়ুমণ্ডলত ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইডৰ পৰিমাণ বেছি হৈ যায় জমা হৈ যায় বায়ুমণ্ডলত তেতিয়া আমাৰ এই এচিড বৰষুণৰ সৃষ্টি হয় সমস্যা হৈছে এচিড বৰষুণ যোৱা দুটামান দশকৰ ভিতৰত বিশেষকৈ উন্নত দেশবোৰৰ কিছুমান অঞ্চলত এই সমস্যাৰ দ্বাৰা বেয়াকৈ আক্ৰান্ত হোৱাটো পৰিলক্ষিত হৈছে যেনেকৈ পশ্চিম ইউৰোপ পূব কানাডা আমেৰিকাৰ যুক্তৰাষ্ট্ৰ এইবোৰ ঠাইত এচিড বৰষুণ যোৱা দুটা চেঞ্চুৰী ধৰি বেছিকৈ দেখা গৈছে আৰু এই সমস্যাটো এটা ভয়াৱহ ৰূপ লৈছে সাধাৰণতে এই যেনেকৈ ইয়াত কৈছে এইটো আণ্ডাৰলাইন কৰি থ'বা সাধাৰণতে বায়ুমণ্ডলত যেতিয়া অত্যাধিক পৰিমাণে ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড জমা হয় তেতিয়াই এচিড বৰষুণৰ সৃষ্টি হয় এচিড বৰষুণে গছ-গছনি কৃষি আদি বিনষ্ট কৰাৰ লগতে বিল খালৰ পানীও প্ৰদূষিত কৰে এচিড বৰষুণটো কি এচিড যেতিয়া পৰিব আমাৰ পৃথিৱীলৈ আকাশৰ পৰা যেনেকৈ পানী স্বৰূপ এচিডৰ যেতিয়া টোপালবোৰ পৰিব অবভিয়াছলি গছ-গছনিয়ে হওক খেতি বাতি আদি বিনষ্ট হ'ব বিল খালৰ পানীও প্ৰদূষিত হ'ব তো সেইকাৰণে কৈছে যে এইবোৰ এক্সাম্পল দিছে যে এচিড বৰষুণে গছ-গছনি কৃষি আদি বিনষ্ট কৰাৰ লগতে খাল বিলৰ পানীও প্ৰদূষিত কৰে এইটো আহিব পাৰে এচিড বৰষুণ কাক বোলে আৰু উদাহৰণ দিয়া আৰু ক'ত হৈছিলে এইটো আহিব পাৰে তো এই গোটেইখিনি লাইনে ইম্পৰ্টেণ্ট হয় তো তোমালোকে আণ্ডাৰলাইন কৰি থ'বা পানী প্ৰদূষণ ভূপৃষ্ঠৰ ৭১% আগুৰি আছে জলমণ্ডল সাগৰ মহাসাগৰ উপৰি হ্ৰদ নদ নদী বিল খাল আদি জলাশয়ে পৃথিৱীক এক প্ৰাকৃতিক বিশেষত্ব প্ৰদান কৰিছে তো তোমালোকে যেতিয়া গ্লোব দেখা পাবা যেনেকৈ ইয়াতে দেখা পাবা ইয়াতে আমাৰ
70% যেনেকৈ এইবোৰ 70% পানী আগুৰি আছে আমাৰ চাৰিও দেশবিলাকৰ মহাদেশবিলাকৰ চাৰিওফালে আমাৰ পানীয়ে আগুৰি আছে তো তাকে কৈছে এই পানীবোৰ সাগৰ মহাসাগৰ উপৰি হ্ৰদ হওক নদী নদ নদীৰ আকাৰতে হ'ল বিল খালৰ আকাৰতে হওক এই প্ৰাকৃতিক বিশেষত্ব প্ৰদান কৰিছে এই জলাশয়বোৰে ঠিকে থাকে থকাৰ ওপৰতে পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্ৰশ্নটো বহু পৰিমাণে জড়িত আৰু এই প্ৰাণীৰ যেটো জলাশয় যদি ঠিকে থাকে যদি ব্যালেন্স কৰি নাথাকে আমাৰ পৃথিৱীখনক ব্যালেন্স কৰি নাৰাখে তো এইটো ৰক্ষা পাবলৈ আমাৰ পৃথিৱীৰ ৰক্ষা পাবলৈ এটা ডাঙৰ প্ৰশ্ন আহি পৰে কাৰণ যদি যেহেতু আমাৰ চাৰিওফালে পানীয়ে আগুৰি আছে যদি বাই চান্স এনেকৈ আমাৰ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে গ্লেচিয়াৰবোৰ যেনেকৈ পানী হিচাপে বৈ আহিবলৈ ধৰিছে বাঢ়ি আহিবলৈ ধৰিছে পানীৰ ডিগ্ৰী যেনেকৈ যোৱা ক্লাছতো মই কৈছোঁ আইলেণ্ডবোৰত পানী জমা হৈ এতিয়া আইলেণ্ডবোৰ নোহোৱা হ'বলৈ ধৰিছে তো তেনেকে বহুতবোৰ পানীৰ তলত যাবলৈ ধৰিছে তো তেনেকেই যদি হৈ থাকে পানী প্ৰদূষণ হৈ থাকে বা এই বেলেন্স যদি ধৰি নাথাকে তো এদিন এই পৃথিৱীখন পানীতে বিয়পি যাব আৰু এই পানীৰ বিকজত মানে এটা ৰিজন হ'ব যে পানীৰ কাৰণে পৃথিৱী ধ্বংস হৈছে বা তেনেকুৱা এটা ডাঙৰ প্ৰশ্ন আহি পৰিব কিন্তু অতি পৰিতাপৰ কথা যে পৃথিৱীৰ বায়ুমণ্ডলৰ দৰে জলমণ্ডলো কম বেছি পৰিমাণে প্ৰদূষণৰ সন্মুখীন হৈছে সহজ অৰ্থত দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত নিৰ্মল পানী ব্যৱহাৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয় এটো আন্ডাৰলাইন কৰি থবা তো ইয়াত ক'বলৈ ধৰিছে যেতিয়া পানী দূষিত পদাৰ্থ যেনেকৈ দেখিবাই যেনেকৈ নদীত আমি সব বেয়া বস্তু জাবৰ জোথৰ হওক প্লাষ্টিক বটল এইবিলাক পেলাই যেনেকৈ পানী প্ৰদূষণ এটো খাবলগীয়া পানীও যেনেকৈ জীৱ জন্তুৱে খায় বা মানুহৰ উপযোগী পানী আমি প্ৰদূষিত কৰি পেলাইছোঁ তো তেতিয়াই কৈছে যেতিয়া পানীবোৰ আমি মানে নোখোৱাৰ বা ব্যৱহাৰ অনুপযোগী হৈ যায় তেতিয়াই পানী প্ৰদূষণ হোৱা বুলি কয় সম্প্ৰতি নদ নদী বিল খালৰ উপৰি বিভিন্ন কাৰণত সাগৰৰ লুণীয়া পানীও ক্ৰমে প্ৰদূষিত হ'ব ধৰিছে তো যেনেকৈ ক'লোঁ নদ নদীয়ে হওক আজিকালি যেনেকৈ জাবৰ জোথৰ পেলায় বিল খালৰ পানীও তেনেকৈ মানুহৰ জাবৰ জোথৰ পেলায় যিকোনো বস্তু আমি নদীত দলিয়াই দিওঁ বা য'ত জাবৰ জোথৰ সব আমি তাতে পেলাওঁ গাৰ্বেজবোৰ তো এইবোৰ কাৰণতে পানী প্ৰদূষিত হয় আৰু এতিয়াতো সাগৰৰ পানীও লুণীয়া পানীও ক্ৰমে প্ৰদূষিত হ'ব ধৰিছে কেনেকৈ কাৰণ এতিয়া যেনেকৈ মানুহবোৰ বিচত যায় আমাৰ বেছিকৈ ইণ্ডিয়াত হয় বাহিৰত এইটো নহয় বিচত গ'লে তাতে যিবোৰ খোৱা হয় বা কোল্ড ড্ৰিংকছে হওক বা যিকোনো বস্তু খালে কি কৰে পানীত দলিয়াই দিয়ে তো এইবোৰ কৰিব নাপায় তো এইবোৰ পানীত যেতিয়া দলিয়াই দিয়ে তো পানীটো তলত গৈতো কোনো চাফা নকৰে তেনেকৈ পানীটো লাহে লাহে প্ৰদূষিত হ'বলৈ ধৰে যিটো আমাৰ কৰিব নালাগে পানী প্ৰদূষণৰ উৎস বহুত তাৰ ভিতৰত ঔদ্যোগিক অপদ্ৰব্য ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ প্ৰয়োগ কৰি কৃষি ক্ষেত্ৰত খনিজ পদাৰ্থৰ উৎঘাটন ক্ষেত্ৰত পেলনীয়া দ্ৰব্যৰ নিক্ষেপণ আদিয়ে প্ৰধান তো ইয়াতে পানী প্ৰদূষণৰ প্ৰধান কাৰণবোৰ কৈছে কিবোৰ যেনেকৈ ঔদ্যোগিক উপদ্ৰৱ যেনেকৈ ঔদ্যোগিক কল কাৰখানাবোৰ বাঢ়ি বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰা জাবৰ জোথৰ কল কাৰখানা জাবৰ জোথৰ সব পানীতে পেলায় যেনেকৈ এতিয়া বিকজ অফ COVID-19 কাৰণে আমাৰ গংগা চাফা হৈছে যেনেকৈ তোমালোক চাগে নিউজতো পাইছে তো তেনেকৈ ঔদ্যোগিক উপদ্ৰৱ ৰাসায়নিক সাৰ বহুতো কীটনাশক দৰৱ যিহেতু খেতি বাতিত দিব লগা হয় তো সেইটো কাৰণেও পানী দূষিত হয় খনিজ পদাৰ্থৰ ক্ষেত্ৰত পেলনীয়া দ্ৰব্য যেনেকৈ মই ক'লোঁ এইবোৰৰ ক্ষেত্ৰতো পানী প্ৰদূষিত হয় তদুপৰি দুৰ্ঘটনা ঘটি তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰসাৰণ ঘটিলেও পানী প্ৰদূষিত হয় সাগৰত তেলবাহী জাহাজ দুৰ্ঘটনাগ্ৰস্ত বা অন্য কিবা প্ৰকাৰে তাৰ পৰা তেল নিৰ্গত হ'লে অথবা উপকূলীয় অঞ্চলৰ তেল উদ্যোগত দুৰ্ঘটনা ঘটিলে সাগৰৰ পানী প্ৰদূষিত হ'ব পাৰে যেনেকৈ ইয়াত ক'লে যেতিয়া জাহাজ এখনে হওক যেতিয়া সাগৰ মহাসাগৰত চৰে তো দুৰ্ঘটনাগ্ৰস্তত সেইটো কিবা কাৰণত বেয়া হৈ যাব পাৰে বা ব্ৰাষ্ট হৈ যাব বা কিবা কাৰণত যদি কিবা দুৰ্ঘটনা ঘটে তেতিয়া এই যেনেকৈ তেলৰ যিবিলাক তেল পেট্ৰল হওক যিবোৰ তেল তাতে ব্যৱহাৰ কৰা হয় তো সেইবোৰ পানীত মিহলি হৈ যায় তো যেতিয়া পানীত মিহলি হৈ যায় তেতিয়াও এই পানী প্ৰদূষিত হয় সমুদ্ৰ বিজ্ঞানীসকলে অনুমান কৰিছে যে বছৰি
3 পৰা 6 নিযুত মেট্ৰিক টন পৰিমাণৰ খনিজ তেল নানা কাৰণত সমুদ্ৰৰ পানীৰ লগত মিহলি হয়। সমুদ্ৰ বিজ্ঞানীসকলে তেওঁলোক পৰীক্ষা কৰি অনুমান কৰিছে যে বছৰি 3 পৰা 6 নিযুত মেট্ৰিক টন পৰিমাণৰ খনিজ তেল নানা কাৰণত সমুদ্ৰৰ পানীৰ লগত মিহিত হয়, যেনেকৈ এয়া তেল শোধনাগাৰ এইবিলাক চব পানীৰ ওচৰে পাজৰে থকা অঞ্চলতে এইবোৰৰ হয়। তো যেতিয়া সেইবিলাকৰ কিবা দুৰ্ঘটনা ঘটে বা জাহাজ আদিৰ দুৰ্ঘটনা ঘটে, তো তেনেকৈ আৰু এঠাইৰ পৰা আন ঠাইলৈ যেনেকৈ আমাৰ অ'চেনৰ থ্ৰুদি বহুতো তেনেকৈ ব্যৱসায় চলি আছে, তো এঠাইৰ এক মহাদেশৰ পৰা আন এক মহাদেশলৈ যাবলৈ হ'লে এই জাহাজ হওক নাও হওক বিভিন্ন ধৰণৰ এইবিলাক যেতিয়া হয় তেতিয়া কৈছে যে 3 পৰা 6 নিযুত মেট্ৰিক টন পৰিমাণৰ খনিজ তেল এই পানীত মিহলিও পানী প্ৰদূষিত কৰে। শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ আৰু নগৰ অঞ্চলৰ বৃহৎ পৰিমাণৰ পেলনীয়া দ্ৰব্যই প্ৰধানকৈ ওচৰতে বিল খাল বা নদ নদীৰ পানী প্ৰদূষিত কৰে। তো ইয়াত কৈছে যে যেনেকৈ কল কাৰখানা হওক বা ৰাসায়নিক পদাৰ্থই হওক নগৰ অঞ্চলৰ যিবোৰ পেলনীয়া বস্তু সেইবোৰ চব কি কৰে ওচৰে পাজৰে বিল খালে হওক, যেনেকৈ আমাৰ মংগলৰ এক্সাম্পল বেগা নদীয়ে হওক, তো তেনেকৈ মানুহবোৰে পেলায়। তো যেতিয়া পেলায় তো সেইবোৰ পানীতে জমা হৈ যায়, তো জমা হৈ সেইটো কাৰণতো পানী প্ৰদূষিত হয়। উত্তৰ ভাৰতৰ মাজেদি প্ৰবাহিত প্ৰখ্যাত গংগা নদীক এক ক্ষেত্ৰত উদাহৰণ হিচাপে ল'ব পাৰি। যেনেকৈ মই ক'লোঁ অলপ আগতে যে গংগাত কিমান লেতেৰা কল কাৰখানাই হওক, যিমান লেতেৰাই হওক, তাৰে কলকাতাৰে হওক, যিমান আৱৰ্জনা চব তাতে পেলনীয়াই চব তাতে পেলায়। তো সেইটো এটা ডাঙৰ উদাহৰণ বুলি কৈছে য'ত পানী প্ৰদূষণ বহুত বেছি। গংগা নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ চহৰ আৰু উদ্যোগবোৰে দীৰ্ঘদিন ধৰি তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্যবোৰ নদীত পেলাই অহাৰ ফলত এককালৰ পবিত্ৰ গংগাৰ পানী বৰ্তমানে বেয়াকৈ প্ৰদূষিত হৈছে। তো তাকেই কৈছে যে গংগা নদীৰ ওচৰে পাজৰে থকা যিবোৰ ডাঙৰ ডাঙৰ চহৰ বা উদ্যোগবোৰ ইণ্ডাষ্ট্ৰীবোৰ দীৰ্ঘদিন ধৰি তাত কি কৰে পেলনীয়া যিবোৰ জাবৰ জোঁথৰ মানুহৰে যিবোৰ পেলনীয়া জাবৰ জোঁথৰ সেইবোৰ চব তাতে পেলায়। তো তাতে পেলাই যিটো নদী আমি পবিত্ৰ বুলি ভাবিছিলোঁ, আমি ঘৰ দূষিত হ'লে বা শুভ কামত সেই গংগা পানীৰ প্ৰয়োজন হৈছিলে, তো এইটো এতিয়া বেয়াকৈ প্ৰদূষিত হৈছে। চৰকাৰে হাতত লোৱা গংগা একশ্যন প্লেনৰ যোগেদি নদীখনক প্ৰদূষণমুক্ত কৰাৰ প্ৰচেষ্টা আজি কেইবাবছৰ ধৰি চলি আহিছে যদিও এই ক্ষেত্ৰত লাভ কৰা সফলতা মুঠেও সন্তোষজনক নহয়। তো যেনেকৈ তোমালোক জানা ইণ্ডাষ্ট্ৰী এইবিলাক বন্ধ নহয়, মানুহে চৰকাৰে তো যেনেকৈ মই ক'লোঁ উদ্যোগ এইবিলাক বন্ধ নহয়, কাৰণ দৈনন্দিন আমাৰ জীৱনত এইবিলাক উদ্যোগ কল কাৰখানাৰ যিবিলাক বস্তু সেইবিলাক বহুত লাগতিয়াল, তো আমাৰ লাগি থাকে। তো এইবোৰ বন্ধ নহয়, ঘৰৰে পেলনীয়া বস্তু জাবৰ জোঁথৰ এইবোৰ লাগিয়ে থাকে। তো এইবোৰ যেতিয়ালৈ বন্ধ নহ'ব তেতিয়ালৈ গংগাত পেলনীয়া বস্তু যিবিলাক পেলায় তো সেইবিলাকো বন্ধ নহ'ব। তো যিটোৱে চৰকাৰে লৈছে গংগা একশ্যন প্লেন, তো সেইটো লোৱাৰ স্বত্তেও যিটো নদীখনৰ প্ৰদূষণ যিবিলাক জাবৰ জোঁথৰ চাফা কৰিব পৰা নাই, বিকজ অফ এই উদ্যোগ কাৰখানাই হওক মানুহৰে পেলনীয়া বস্তু এইবিলাক কমি যোৱা নাই। তো কমি নোযোৱাৰ ফলত এতিয়ালৈও গংগা একশ্যন প্লেনৰ যিটো যোগেদি নদীখন চাফা কৰাৰ প্ৰচেষ্টা লৈছিলে সেইটো এতিয়ালৈ সফলতা হোৱা নাই। কিন্তু যিটো লাষ্ট 21 ডেইজৰ আমাৰ লকডাউন দিছিলে, এই লকডাউনত কিন্তু আমাৰ গংগা নদী পূৰাই চাফা হৈ গৈছিলে। গংগাৰ দৰে সুদূৰ প্ৰসাৰী প্ৰভাৱ থকা নদী এখনৰ পানী প্ৰদূষিত হ'লে উপত্যকাটোৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। যেতিয়া পানী প্ৰদূষণ হ'লে নানান বেমাৰ আজাৰ দেখা দিয়ে, কাৰণ বহুতো জীৱ জন্তুৱেই হওক বা বহুতো নিম্ন খাপৰ মানুহ আছে যেনেকৈ পানী খাবলৈ নাপায়। আজিকালিতো যেনেকৈ জানা পানী খাবলৈও আমাৰ পইচা লাগে, কিনি খাব লাগে পানী। গুৱাহাটীততো এতিয়া ইমান বেছি প্ৰব্লেম, তাতে মানুহে কিনি খায় পানী। তো তেনেকৈ বহুতো মানুহ আছে, তো এইবিলাক নদ নদীৰ পানী খাই জীয়াই থাকে, জীৱ জন্তুৱেই হওক বা মানুহেই হওক। তো তেতিয়া যেতিয়া পানী প্ৰদূষণ হয়, মানুহে যেতিয়া ব্যৱহাৰ কৰে নিজৰ কামতে হওক, তেতিয়া কি হয় বহুত বেমাৰ আজাৰৰো সৃষ্টি হয়। তো তেনেকৈ মানুহে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ যোগেদি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। আনহাতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰত চলোৱা এক সমীক্ষাৰ পৰা দেখা গৈছে যে দেশখনৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ 55% কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে।
প্ৰদূষিত হৈছে। তো ইয়াতে এক্সাম্পল আমেৰিকা যুক্তৰাষ্ট্ৰ দিছে, য'ত কৈছে দেশখনৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ 55% কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে। মানে এগ্ৰিকালচাৰ ছেক্টৰ, খেতি বাতিৰ দ্বাৰা প্ৰদূষিত হৈছে। যেনেকৈ খেতি বাতিত বহু ধৰণৰ পদাৰ্থই হওক, কীটনাশক দ্ৰব্যই হওক ব্যৱহাৰ কৰা হয়। তো এইবিলাক যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া কি হয়, এইবিলাক পানীৰ লগতো মিহলে, কাৰণ সেইটো পানীটো তাত দিয়া হয়। যেনেকৈ তোমালোক দেখিবা খেতি বাতিত টিউবৱেলৰ সহায়ত বা ডাঙৰ ডাঙৰ সেইটো প্ৰপাৰ জেনেৰেটৰ সৰু সৰু কিছুমান থাকে, য'ত পানীৰ যোগান ধৰা হয়। নদীৰ পৰা পানীখিনি ডিৰেক্ট আহি মেচিনৰ যোগেদি খেতি বাতিত পৰে। তো তেনেকৈ পানীটো বহুত পৰিমাণে দূষিত হয়। তো তাকে কৈছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰটো নদী দৈৰ্ঘ্যৰ 55% কৃষি কাৰ্যৰ ক্ষেত্ৰত পানীটো প্ৰদূষিত হৈছে। বাকী 16% নগৰ চহৰৰ দ্বাৰা, 13% খনিজ পদাৰ্থ উৎগাদনৰ দ্বাৰা আৰু অন্য 13% বাসস্থানৰ প্ৰসাৰ আৰু পৰিৱৰ্তনৰ যোগেদি সংঘটিত হৈছে। আৰু বাকী কৈছে 16% এই নগৰ চহৰত যেনেকৈ যান বাহনৰ পৰা, কল কাৰখানাৰ পৰা পেলনীয়া বস্তু, মানুহে যিবোৰ জাবৰ জোঁথৰ পেলায় সেইবোৰ বস্তুৰ দ্বাৰা, খনিজ পদাৰ্থ যিবিলাক উৎঘাটন কৰিবলৈ তো তলৰ পৰাইতো এইবিলাকৰ উৎপত্তি হয়। তো তেতিয়াও পানী প্ৰদূষিত হয়, কাৰণ তাতে পানীত মিক্সড হৈ যায় তেনেকৈ। আৰু 13% বাসস্থানৰ প্ৰসাৰ আৰু পৰিৱৰ্তনৰ যোগেদিও সংঘটিত হৈছে। বাসস্থানৰ প্ৰসাৰ মানে মানুহে থাকিবলৈ ঘৰ নোহোৱা হৈছে। যেনেকৈ দেখিবা গাঁও অঞ্চলবোৰত নদীৰ এই চৰ, মাটিৰ চৰ, এইবিলাক নদীৰ কাষে কাষে বাসস্থান ঘৰ সাজি থাকিবলৈ লয়। তো তেনেকৈ নদীৰ কি হয়, শ্বেপটো যদি এনেকৈ আছিলে যেতিয়া গঠন হৈছিলে, তো মানুহে কি কৰে, কাৰণ এতিয়াতো গৰম দিনত যেনেকৈ শুকাই যায় বা পেলনীয়া বস্তুৰ ফলতে হওক ছুটি হৈ আহিব ধৰে, তো ঘৰবোৰ সাজি বা হেৰিয়ে হওক ছুটি হৈ ৰ'বে। তো তেনেকৈ বাসস্থানৰ প্ৰসাৰতো এটা ৰিজন দিছে। 13% বাসস্থানৰ প্ৰসাৰ বৃদ্ধিয়ে আৰু পৰিৱৰ্তনৰ যোগেদি যিটো পৰিৱৰ্তন ঘটি আহিছে, নদী আগত যি আছিলে বৰ্তমান সময়ত সেইটো খাপি আহিব ধৰে। তো এইবিলাকৰ যোগেদি সংঘটিত হৈছে। ঠিক তেনেদৰে চীন দেশৰ য়াংচিং নদীৰ পাৰত থকা 22খন ডাঙৰ নগৰ, 300ৰো অধিক উদ্যোগ কেন্দ্ৰই নৈখনৰ পানী বেয়াকৈ প্ৰদূষিত কৰিছে। আৰু ইয়াৰে আৰু এটা এক্সাম্পল দিছে, যিটো চীন দেশত য়াংচিং নদী, তাৰে পাৰত কৈছে 22খন ডাঙৰ নগৰ তাতে আছে। 22খন নগৰ তাতে আছে আৰু নগৰত 300ৰো অধিক কল কাৰখানা আছে, ইণ্ডাষ্ট্ৰী আছে, ডাঙৰ ডাঙৰ উদ্যোগ আছে। তো সেইবোৰ কাৰণতো নৈখনৰ পানী বেয়াকৈ প্ৰদূষিত হৈছে। নগৰ অঞ্চলে কৰা নদীৰ পানী প্ৰদূষণৰ অতি ভাল উদাহৰণ হৈছে অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰবাহিত ভৰলু নদী। যেনেকৈ ইয়াত অসমৰ এটা ডাঙৰ এক্সাম্পল দিছোঁতো আণ্ডাৰলাইন কৰি থবা, যিটো অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰবাহিত ভৰলু নদী। ভৰলু নদী আগৰ যিটো আছিলে, তোমালোকে যদি গুগল মেপতে চোৱা, আগৰ নদী হওক আৰু এতিয়াৰ নদীৰ মাজত বহুত ডিফাৰেঞ্চ আছে। কাৰণ মানুহৰে হওক বা কল কাৰখানাৰ যোগেদি বহুতো তাতে জাবৰ জোঁথৰ পেলাই পানী প্ৰদূষিত কৰিছে, পানী বহুতো লেতেৰা কৰি পেলাইছে, মানে বহুতো প্ৰদূষিত কৰিছে। তো তাৰে এটা ভাল উদাহৰণ দিছে অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰবাহিত ভৰলু নদী। এই ভৰলু নদীৰ প্ৰদূষিত পানীয়ে আকৌ ব্ৰহ্মপুত্ৰ নদীকো প্ৰদূষিত হৈছে। আৰু এই ভৰলু নৈ যেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ লগত লিংক জড়িত হৈ আছে, তো তেনেকৈ যদি ভৰলুৰ নৈৰ পানী যেনেকৈ প্ৰদূষিত হৈছে, তো তাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীকো প্ৰদূষিত কৰিছে। বৃহৎ ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া এলেকাবোৰৰ আশে পাশে থকা জলাশয়ৰ নিৰ্মল পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পায়ো পানী প্ৰদূষিত হৈছে। বৃহৎ ঔদ্যোগিক অঞ্চল য'ত মানে ডাঙৰ ডাঙৰ ঔদ্যোগিক কল কাৰখানাবোৰ আছে, তো তাৰে কাষৰীয়া এলেকাৰ জলাশয় যিবোৰ ফ্ৰেছ ৱাটাৰ, যিবোৰ পানী আমি উপযোগী মানুহৰ দৈনন্দিন কাৰ্যত যিটো আমাৰ লাগে, খোৱা পানীয়ে হওক, ব্যৱহাৰৰ পানীয়ে হওক, যেনেকৈ উপযোগী, তো তাৰেও এচিডৰ পৰিমাণ বৃদ্ধি পাই পানী প্ৰদূষিত হৈছে। এচিডৰ পৰিমাণ মানে যেনেকৈ মই ক'লোঁ, নানা ধৰণৰ গেছীয় পদাৰ্থই যেনেকৈ বায়ুমণ্ডলত ঘূৰি, তো যেতিয়া বৰষুণ দিয়ে, তো তেতিয়া এইবোৰ বৰষুণে এতিয়া
পিয়ৰ পানীটো নাহে তো সেই এচিড আকাৰে সেইবোৰ হয় তো তেতিয়া কৈছে তো এইবোৰ কাৰণতে বৃদ্ধি পাই পানী প্ৰদূষিত হৈছে বায়ুমণ্ডলত জমা হোৱা সালফাৰ ডাই অক্সাইড এচিড বৰষুণ আকাৰে নামি আহি পানী প্ৰদূষিত কৰে তো যেনেকৈ ক'লো বায়ুমণ্ডলত জমা হোৱা সালফাৰ ডাই অক্সাইড এচিড বৰষুণ আকাৰে নামি আহি পানী প্ৰদূষিত কৰে এচিডৰ পৰিমাণ বৃদ্ধিয়ে এনে পানীত থকা জলজ উদ্ভিদ আৰু প্ৰাণীৰ মাজৰে বহুতৰে বিলুপ্ত ঘটাব পাৰে আৰু যেতিয়া এচিড বৰষুণ নদী খাল বিলত পৰিব বা তেতিয়া বৃদ্ধি পাব তো তাতে পানীৰ তলত যিবোৰ উদ্ভিদ থাকে জলজ উদ্ভিদ হওক কিছুমান বহু ধৰণৰ পানীৰ তলতো যেনেকৈ ফুল বা তেনেকৈ গছ তোমালোকে দেখিছা বা বহুতো প্ৰাণীও তাত বাস কৰে আৰু তো তেনেকৈ কৈছে যে এই এচিডৰ পৰিমাণ বৃদ্ধিয়ে পানীত থকা জলজ উদ্ভিদ আৰু প্ৰাণীৰ যিবিলাক জীৱ থাকে তাৰে মাজৰ বিলুপ্ত মানে শেষ কৰি আহিছে কাৰণ এইবিলাক পানী সিহঁতে য'ত পানীটো যদি ফ্ৰেছে নাথাকে তো সিহঁতে থাকিব কেনেকৈ তো তেনেকৈ বিলুপ্ত ঘটি শেষ হৈ আহিব ধৰিছে এইদৰে বিভিন্ন কাৰণত ঘটা পানী প্ৰদূষণে মানুহৰ মাজত বেমাৰ আজাৰৰ সৃষ্টি কৰাৰ লগতে মাটিৰ উৎপাদিকা শক্তিও হ্ৰাস কৰে আৰু এইবোৰ কাৰণতে কৈছে যে এইবোৰ কাৰণতে পানী প্ৰদূষণৰ যিটো কাৰ্য মানুহে আজিকালি যেনেকৈ পানী প্ৰদূষণ কৰি আছে বায়ু প্ৰদূষণৰ লগতে তো এইবোৰ বেমাৰ আজাৰৰ সৃষ্টি কৰে কাৰণ পানীটোৱে যদি ফ্ৰেছ নাথাকে মানুহ খাব কেনেকৈ জীয়াই থাকিব কেনেকৈ জীৱ জন্তুৱে জীয়াই থাকিব কেনেকৈ আমাৰ গছ গছনি হ'ব কেনেকৈ খেতি বাতি হ'ব কাৰণ পানীটো বহু উপযোগী এটা গছ হ'বলৈ হ'লে যেনেকৈ পানী মাটি সূৰ্যৰ তাপ বায়ু চবেই ইম্পৰ্টেণ্ট হয় তো তেনেকৈ যদি পানীটোৱে শুদ্ধ নাথাকে তো খেতি বাতিও কমি আহিব তো খেতি বাতি কমি আহিলে কি হ'ব মাটিৰ উৎপাদনো কমিব মাটিৰ উৎপাদন কমি কাৰণ সেইটো পানী ভাল নহ'ব তো যেতিয়া পানীটো দিব গছে হওক বা খেতি বাতিৰ কাৰণে হওক তো সেইটোৰ কি হ'ব নহ'ব মানুহৰ লোকচান হ'ব তো তাকে কৈছে এইদৰে বিভিন্ন কাৰণত ঘটা পানী প্ৰদূষণে মানুহৰ মাজত বেমাৰ আজাৰ সৃষ্টি কৰাৰ লগতে মাটিৰ উৎপাদিকা মাটিৰ পৰা যিবোৰ আমি বস্তু পাওঁ সেইবোৰ শক্তিও হ্ৰাস কৰে তো ইয়াতে কুৱেশ্যন এনচাৰবোৰ দিছে তো কুৱেশ্যন এনচাৰবোৰ মই বহুত বহলভাৱে নহয় বা থুলমূলকৈ মই আলোচনা কৰি দিম তো তোমালোকে এবাৰ চাই ল'বা আৰু যিটো নোৱাৰা সেইটো কমেণ্ট বক্সত মোক ক'বা তেতিয়াহ'লে মই এইটো অলপ ভালকৈ আলোচনা কৰিম আৰু এতিয়া মই থুলমূলকৈ আলোচনা কৰি দিম তো ইয়াতে দিছে পৰিৱেশ বুলিলে কি বুজা তো পৰিৱেশ বুলিলে কি বুজা আৰু পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় তো এইটোৰ যদি এনচাৰটো পেজ নম্বৰ 11ত পেজ নম্বৰ 11ত দিয়া আছে য'ত ইয়াতে পৰিৱেশ বুলিলেও দি আছে যেনেকৈ ছেকেণ্ড পেৰাগ্ৰাফটো তোমালোকে চাবা পৰিৱেশৰ শব্দটো যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেওকাষৰ অৱস্থাকে বুজায় তো তোমালোকে পৰিৱেশ মানেতো আগৰ পৰাই পঢ়ি আহিছা য'ত তোমালোকে যদি ভালকৈ দিবা তো যিমান ডাঙৰ পাৰে সিমান ডাঙৰ তো তোমালোকৰ কুৱেশ্যন কেনেকৈ আহে সেইটোৰ মাৰ্ক অনুযায়ী তোমালোকে লিখিবা আৰু ইয়াতে যেনেকৈ দিছে পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰিব পাৰি সেইটো ইয়াতে দিয়া আছে যেনেকৈ তন্ত্ৰ হিচাপে দিব পাৰি এই উপাদানবোৰ জীৱীয় আৰু অজীৱীয় উভয় প্ৰকাৰৰ হ'ব পাৰে এই দুয়ো প্ৰকাৰৰ উপাদানে গঢ়ি তোলে প্ৰকৃততে তো তোমালোকে পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় তোমালোকে এইটো লিখিব পাৰা কাৰণ পৰিৱেশৰ ওপৰতে আমাৰ গোটেইবোৰ বস্তু সাঙুৰি খাই থাকে তো পৰিৱেশৰ লগতে তো ইয়াত বিশালভাৱে যদি ইয়াত বুজোৱা যায় ইয়াতে বিভিন্ন ধৰণৰ উপাদান যেনেকৈ জীৱীয়ে হওক অজীৱীয়ে হওক তো এইবোৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ তলত এই পৰিৱেশটো বেলেঞ্চ কৰি ভাৰসাম্য ৰক্ষা কৰি তোলে তো এইটোৰ এটা ডাঙৰ যিটো তন্ত্ৰ সেইটো এইটো ইয়াতে দিছে
তন্ত্ৰই হৈছে পাৰস্পৰিক সম্পৰ্ক যিটো উপাদানে যেন জীৱীয় অজীৱী উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচায় তো ইয়াতে 11ৰ পৰা 12 হলে তোমালোকে এই প্যাৰাগ্ৰাফটো পঢ়িবা পঢ়ি পালে তাতে ধুনীয়াকৈ তোমালোকে লিখিব পাৰিবা ইয়াতে গোটেইখিনি দিয়া আছে বাট তোমালোকে বুজাই জিওগ্ৰাফিটো এটোই হয় তোমালোকে যি বুজি পালা সেইটো নিজৰ ভাষাত তোমালোকে লিখিবা আৰু যিমান পাৰি তোমালোকে ডায়াগ্ৰাম দিবলৈ ট্ৰাই কৰিবা পৃথিৱীৰ বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডলৰ জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা ইয়াতে পেজ নম্বৰ 12তে দিয়া আছে ইয়াতে ধুনীয়াকৈ পেৰা বাইজ পেৰা দিয়া আছে তো তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা তো ষ্টাৰ্টিং ইয়াৰ পৰাই কৰিবা এই লাষ্ট যেটো পৃথিৱীৰ পৰিৱেশৰ উপাদানসমূহ চাৰিটা বিশেষ মণ্ডলৰ অন্তৰ্গত এই চাৰিটা মণ্ডলৰ প্ৰত্যেকৰে সুকীয় অস্তিত্ব আছে যেটো ইটোৰ লগত হিটোৰ প্ৰাকৃতিকভাৱে সম্পৰ্কিত তো এই তিনিটা লাইন এই দুটা লাইন তোমালোকে এটা লাইন কৰি ধুনীয়াকৈ লিখিবা যেটো ফাৰ্স্ট লাইনটোৰ লগত মিলে কাৰণ ইয়াতে দিয়া আছে পৃথিৱীৰ বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক এটো যে পাৰস্পৰিক ক্ষেত্ৰৰ এটাৰ লগত আনটোৰ সম্পৰ্ক আছে এই সম্পৰ্কটো তোমালোকে ফাৰ্স্টত এটা লাইন লিখি তাৰ পিছত কবা যে তলত বহলভাৱে বুজোৱা হল বুলি কৈ স্টেপ বাই স্টেপ তোমালোকে গুটেকিটা লিখি লবা আৰু এই ডায়াগ্ৰামটো তোমালোকে আঁকিবা যেটো 2.01 যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটো আঁকিবা পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয় চমুকৈ লিখা এটো পেজ নম্বৰ 14 আছে যেটো এটো আছে পৰিৱেশৰ আঞ্চলিক প্ৰভেদ তো ইয়াৰে ফাৰ্স্ট প্যাৰাগ্ৰাফতে ধুনীয়াকৈ আছে বাট ইয়াতে তোমালোকে হেৰি চাই পালে কিমান মাৰ্ক আহে তো সেই মাৰ্ক অনুযায়ী তোমালোকে বহলভাৱে লিখিবা তো ইয়াত চমুকৈ দিছে বাট মাৰ্ক ওয়াইজ তোমালোকে লিখিবা কাৰণ জিওগ্ৰাফিত অলপ লিখিলেতো নহয় লিখিব লাগিব তো তোমালোকে ইয়াতে ধুনীয়াকৈ ইয়াত দিয়া আছে এই ফাৰ্স্ট পেজটোতে পৰিৱেশৰ আঞ্চলিক প্ৰভেদৰ ফাৰ্স্ট প্যাৰাগ্ৰাফটোতে ধুনীয়াকৈ দিয়া আছে তো ইয়াৰ পৰা তোমালোকে বনাই লিখিব পাৰিবা তোমালোকে পেজ নম্বৰ গেটা লিখি থবা যেনেকৈ পৰিৱেশ 1 নম্বৰ কোৱেশ্চনৰ পেজ নম্বৰ 11 আৰু 12ৰ অলপ ফাৰ্স্টৰ অলপখিনি আছে 2 নম্বৰ কোৱেশ্চনৰ পেজ 15 পেজ নম্বৰ 12 আৰু 3 নম্বৰ কোৱেশ্চনৰো পেজ নম্বৰ 14 পৰিৱেশ ভূগোলৰ সংজ্ঞা যেটো আছে পেজ নম্বৰ 17ত ধুনীয়াকৈ দিয়া আছে সেকেন্ড প্যাৰাগ্ৰাফটো যেনেকৈ ভূগোল বিষয়টোৰ যেটো শাখায় পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগত হিবিলাকৰ সমাধানৰ উপায় উদ্ভাৱন প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বোলে অতি সহজ ভাষাত পৃথিৱীৰ পৰিৱেশৰ ভৌগোলিক অধ্যয়নকে পৰিৱেশ ভূগোল বুলি ক'ব পাৰি এই সেকেন্ড যেটো প্যাৰাগ্ৰাফ এই প্যাৰাগ্ৰাফটোৰ গুটেইখিনি লিখিবা এটো সাগে শর্ট কোৱেশ্চনে আহিব 3 মাৰ্ক মানৰ আহিব সাগে ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা এটো পেজ নম্বৰ 17ৰে এই হেৰি প্যাৰাগ্ৰাফটোত আছে তলৰ যেটো প্যাৰাগ্ৰাফ থাৰ্ড প্যাৰাগ্ৰাফ এটো আছে ভূগোলৰ এটা শাখাটো তুলনামূলকভাৱে নতুন তো ভূগোলৰ এটো যেনেকৈ জানা এই ফাৰ্স্টৰ পৰা অলপ লৈ লবা ফাৰ্স্ট প্যাৰাগ্ৰাফটোত আছে সবা 1 2 3 4 5 6 7 8 নম্বৰ লাইনটোত ভূগোল বিষয়টোৰ অধ্যয়ন পৰিসৰৰ ভিতৰতে পাৰিৱেশিক সমস্যাৰ বিশেষ অধ্যয়নৰ বাবে এটা নতুন শাখা গঢ়ি তোলা হৈছে এই শাখাটো পৰিৱেশ ভূগোল তো এই শাখাটো আগতে ক'ৰ পৰা আহিছে এটো ষ্টাৰ্ট দি তাৰ পিছত যেটো থাৰ্ড প্যাৰাগ্ৰাফ দিছে ভূগোলৰ এই শাখাটোৰ পৰা তেনেকৈ ধুনীয়াকৈ তোমালোকে বনাই পেলাই লিখিবা পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া যেটো পেজ নম্বৰ 18ত আছে পেজ নম্বৰ 18ৰ তোমালোকে কি কৰিবা পৰিৱেশ ভূগোলৰ যেটো উদ্দেশ্য যেটো আমাক পৰিৱেশ ভূগোলৰ দ্বাৰা আমাক কি কৰাব বিচাৰিছে কি বুজাব বিচাৰিছে কি সমস্যা সেইখিনি লিখি আৰু অধ্যয়ন কৰি তোমালোকে কি বুজি পালা তো সেইখিনি গুটেইখিনি সৰুকে ধুনীয়াকৈ এটা আভাস দিবা যেটো এই হেৰিতে আছে পেজ নম্বৰ 18ৰ যেটো প্যাৰাগ্ৰাফ ওপৰৰ যেটো ফাৰ্স্ট প্যাৰাগ্ৰাফ সেই প্যাৰাগ্ৰাফত দিয়া আছে লক্ষ্য উদ্দেশ্য তো তেনেকৈ তোমালোকে পঢ়ি পেলে নিজৰ ভাষাত তোমালোকে লিখিব চেষ্টা কৰিবা আৰু যত ৰৈ যাবা বা পাৰা নাই মোক কমেন্টত জনাবা মই তেতিয়ালে মানে ধুনীয়াকৈ মই তোমালোকক কৈ দিম
তো তোমালোকে ভিডিঅ'টোত লিখি ল'ব পাৰিবা লাইন বাই লাইন পৰিৱেশৰ উপাদান বুলিলে কি বুজা জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা এইটো পেজ নম্বৰ 18ৰ সেকেন্ড পেৰাগ্ৰাফটোত আছে পৰিৱেশৰ উপাদান তো ইয়াতে ধুনীয়াকৈ দি আছে তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা ইয়াত দিছে তলত উল্লেখ কৰা উপাদানবোৰৰ জীৱীয় আৰু অজীৱীয় এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰোৱা তো ইয়াতে জীৱীয় আৰু অজীৱীয় দিছে যেনেকৈ মই তোমালোকক পঢ়াইছোঁ জীৱীয় অজীৱীয়ৰ চাগে কনচেপ্টটো ভালকৈ তোমালোকৰ ক্লিয়াৰ হৈছে তো তেনেকৈ তোমালোকে এইটো কৰিবা যেনেকৈ এক্সাম্পল বালি কি হ'ব অজীৱীয় তেনেকৈ বেক্টেৰিয়া সেইটো হ'ব জীৱীয় তেনেকৈ বৰষুণ অজীৱীয় তেনেকৈ তোমালোকে এইটো ফিল আপ কৰিবা ফিল আপ কৰি মোক ক'বা পাৰিৱেশিক সমস্যা মানে কি পাৰিৱেশিক সমস্যা মানে কি হেতুৰ এনসাৰ পেজ নম্বৰ 21 পেজ নম্বৰ 21ত দিয়া আছে 2.04 য'ত পাৰিৱেশিক সমস্যাবোৰ বৃহৎভাৱে আলোচনা কৰিছে তো ইয়াতে তোমালোকে পাৰিৱেশিক সমস্যা এনসাৰৰ মাৰ্ক চাই মানে কোৱেশ্চনটোৰ মাৰ্ক চাই পেলাই তোমালোকে লিখিবা আগতে মাৰ্কটো চাই ল'বা কাৰণ পাৰিৱেশিক সমস্যা বহুতেই আছে আৰু মানে কি সেইটো বহলভাৱে লিখিব পাৰি কিন্তু মাৰ্ক চাই পেলাই তোমালোকে এনসাৰটো দিবা আৰু 2.4 ধুনীয়াকৈ দিয়া আছে পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণবোৰ উল্লেখ কৰা কাৰণবোৰটো জানাই পৃথিৱীৰ পাৰিৱেশিক সমস্যা যেনেকৈ জনসংখ্যাৰ বৃদ্ধি যান বাহনৰ বৃদ্ধি কল কাৰখানাৰ বৃদ্ধি তাৰপিছত উদ্যোগ শিল্প উদ্যোগ এইবিলাকৰ বৃদ্ধি তো এইবিলাকৰ সমস্যাই ডি পইণ্ট কৰি পেলাই ডাঙৰ পেৰাগ্ৰাফ ৱাইজ পইণ্ট আউট কৰি দিবা ইয়াতে দিছে পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলিলে কি বুজা পৰিৱেশৰ ভাৰসাম্য অৱস্থা এটা প্ৰপাৰ লেসনটোত একো দিয়া নাই হেৰি তো ইয়াতে পৰিৱেশৰ ভাৰসাম্য অৱস্থা মানে কি যেটো মই কৈছিলো ব্যালেন্স পৰিৱেশত যেনেকৈ আমাৰ সব লাগে গছ গছনিয়ে হওক ঘৰ হওক নদ নদী জীৱ জন্তু চৰাই চিৰিকটি কল কাৰখানা নগৰ চহৰ স্কুল কলেজ এভৰিথিং পৰিৱেশ এখনত থাকিবলৈ সব লাগে তো এটোৰ যেটো ব্যালেন্স যদি এটাতকৈ এটা বেছি হৈ যায় তো এটো ডিসব্যালেন্স হৈ যাব তো তেনেকৈ ৰক্ষা কৰিবলৈ যিবোৰ আমি অৱস্থা আমি ল'ব লাগে যিবোৰ ব্যৱস্থা আমি কৰিব লাগে হেতুৱে পৰিৱেশৰ ভাৰসাম্য অৱস্থা এটো প্ৰপাৰ তোমালোকে ধুনীয়াকৈ লিখিবা আৰু লিখি মোক দেখাবা কমেন্টত তাৰ পিছত নিৰ্বীকৰণৰ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল উক্তিটোক যুক্তিৰে বিশ্লেষণ কৰা এটো পেজ নম্বৰ 24ত আছে পেজ নম্বৰ 24ৰ এটো দিয়া আছে চাবা ইয়াতে দিয়া আছে এটো ডাইৰেক্ট লাইনটো দিয়া নাই বাট এনেকৈ দি আছে তোমালোকে মই যেনেকৈ বুজাইছিলো এক্সাম্পল শিলং দি পালে তোমালোকে আগৰ ক্লাছটোত দেখিলে পাবা যে দিয়া আছে অৰ্থাৎৰ পৰা ষ্টাৰ্ট হৈছে নিৰ্বীকৰণে এহাতে মানুহক বনজ সম্পদ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আৰু আনহাতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যা সৃষ্টি কৰিছে যেনেকৈ মই তোমালোকক কৈছিলো শিলংতে যেনেকৈ মই দেখিছিলো যে কি কৰে তাতে এই পাহাৰবোৰৰ যেবিলাক গছ গছনি হেবোৰ কি কৰে জ্বলাই দি পেলে কি কৰে এফালেটো গছ গছনি জ্বলাই দিলে হেতুটো বিনষ্ট হ'ল আনফালে কি কৰে সেই জ্বলাই দিয়া মাটিখিনিতে খেতি বাতি কৰি হেতৰ জীৱন নিৰ্বাহ কৰে তো এফালে বিনষ্ট হয় কিন্তু আনফালে মানুহৰ দ্বাৰা হেতু মানে উপযোগী কৰি তোলে তো তাতে এটো যুক্তিসহ তোমালোকে ডাঙৰভাৱে বিশ্লেষণ কৰিবা আৰু এই লাইনটো তাতে দিয়া আছে তো তোমালোকে বহলভাৱে এটো লিখিবা ইয়াতে দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি মানে কি তো গোলকীয় উত্তাপ বৃদ্ধি মানে কি যদি তোমালোকে ক'বলৈ যোৱা গোলকীয় উত্তাপ বৃদ্ধি হ'ল পৃথিৱী পৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা আৰু সামগ্ৰিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি ভূপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ'ল 15 ডিগ্ৰী সেলসিয়াস আৰু বায়ুমণ্ডলৰ নিম্ন স্তৰৰ টপস্ফিয়াৰত কাৰ্বন ডাই অক্সাইড মিথেন জলীয় বাষ্প নাইট্ৰাছ অক্সাইড ওজন আদি গেছ নথকা হলে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা 18 ডিগ্ৰী সেলসিয়াস হ'লহেঁতেন গতিকে এই গেছবোৰৰ উপস্থিতিয়ে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা 33 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত বৃদ্ধি
পাইছে আৰু এই বৃদ্ধি কৰাৰ ফলত গড় উষ্ণতা 15 ডিগ্ৰী চেলছিয়াছ হৈছে। সম্প্ৰতি পৃথিৱীৰ পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী চেলছিয়াছ ওপৰত বাঢ়িছে। এতিয়া গোলকীয় উত্তাপ বৃদ্ধি মানে কি, যেনেকৈ বায়ুৰ যিটো উষ্ণতা, যেনেকৈ পলিউশ্যনৰ ফলতে হওক, জনসংখ্যাৰ ফলতে হওক বা ধোঁৱা, এইবোৰ মানুহৰ যিবোৰ কাৰ্যৰ ফলতে যিবোৰ বায়ুৰ উত্তাপ গৰম পৃথিৱীলৈ কৰে, পৃথিৱী পৃষ্ঠক গৰম কৰি তোলে, সেইটোৱে হ'ল গোলকীয় উত্তাপ বৃদ্ধি। আৰু ইয়াৰ প্ৰধান কাৰণবোৰ হ'ল জলীয় বাষ্প। তোমালোকে পইণ্ট লিখি থৈ দিব পাৰা। ফাৰ্ষ্ট হ'ল জলীয় বাষ্প, ছেকেণ্ড হ'ল কাৰ্বন ডাই অক্সাইড, থাৰ্ড হ'ল নাইট্ৰাছ অক্সাইড, অ'জন গেছ। এইবিলাক কি কৰে, গোলকীয় উত্তাপটো বৃদ্ধি কৰে। আৰু গোলকীয় উত্তাপ কেনেকৈ বৃদ্ধি কৰে, যেনেকৈ জলীয় বাষ্পত বায়ুমণ্ডলত প্ৰৱেশ কৰা সূৰ্যৰ পোহৰৰ অৱলোহিত ৰশ্মি জলীয় বাষ্প শোষণ কৰি লয়। ইয়াৰ উপৰি জলীয় বাষ্পৰ দ্বাৰা গঠন হোৱা মেঘতো অৱলোহিত ৰশ্মি শোষিত হয়। গতিকে আকাশত যিমান বেছি পৰিমাণৰ মেঘ থাকিব, সিমানে পোহৰৰ লগত নিহিত থকা তাপ শক্তি শোষণৰ পৰিমাণো বাঢ়িব, ফলত গোলকীয় উত্তাপৰ পৰিমাণ বৃদ্ধি পাব। কাৰ্বন ডাই অক্সাইড যেনেকৈ সৃষ্টিৰ পাতনিৰ পৰা এতিয়ালৈকে বিভিন্ন প্ৰকাৰৰ জুই, আগ্নেয়গিৰিৰ উদগীৰণ, উদ্যোগসমূহত কয়লা, তেল আদি দহন কাৰ্যৰ বাবে বায়ুত কাৰ্বন ডাই অক্সাইড জমা হৈ আছে। এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ গছ-গছনিয়ে বায়ুমণ্ডলত সাম্য অৱস্থাত ৰাখিবলৈ চেষ্টা কৰে। আনহাতে সাগৰ তথা জলাশয়বোৰেও ব্যাপক পৰিমাণৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি লয়। ফলত সাগৰ পৃষ্ঠৰ উত্তাপৰ লগত জলাশয়বোৰত থকা পানীৰ উত্তাপো বৃদ্ধি হয় আৰু ইও গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়। তো তেনেকৈ তোমালোকে জলীয় বাষ্প এটা দিব পাৰা, কাৰ্বন ডাই অক্সাইডৰ দিব পাৰা, তাৰপিছত নাইট্ৰাছ অক্সাইড, অ'জন গেছ, এইবিলাক তোমালোকে গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ হিচাপে দিব পাৰা। আৰু গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্যৰ সম্বন্ধে চমুকৈ লিখা। তো এইবিলাকৰ সমাধানৰ আছে, যেনেকৈ 5টা তোমালোকে পইণ্ট দি পেলাই লিখিব পাৰা। ফাৰ্ষ্ট তোমালোকে দিব পাৰা, কয়লা, পেট্ৰল আদিৰ ব্যৱহাৰ কম কৰিব পাৰিলে দহন কাৰ্যৰ পৰিমাণ হ্ৰাস হ'ব, ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি হাৰ কমিব। ছেকেণ্ড তোমালোকে দিব পাৰা, জৈৱিক আৱৰ্জনা অযথা পচিবলৈ নিদি তাৰ পৰা জৈৱ গেছ উৎপাদন কৰিবলৈ চেষ্টা কৰিলে বায়ুমণ্ডলত মিথেন গেছৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাব। এইটো ছেকেণ্ড। থাৰ্ড তোমালোকে দিব পাৰা, নাইট্ৰজেন জাতীয় সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে নাইট্ৰাছ অক্সাইডৰ উৎপাদন কম হ'ব, ফলত বায়ুমণ্ডলত অ'জন গেছৰ বৃদ্ধিৰ হাৰ কমিব। ফ'ৰ্থ তোমালোকে দিব পাৰা, মটৰ গাড়ীৰ বৈদ্যুতিক যন্ত্ৰ আদিত পেট্ৰল, ডিজেল, LPG আদি ব্যৱহাৰৰ পৰিৱৰ্তে হাইড্ৰজেন গেছ প্ৰৱৰ্তনৰ গুৰুত্ব আৰোপ কৰিব লাগিব, তেতিয়াহে গোলকীয় উত্তাপ বৃদ্ধি কিছু পৰিমাণে নিয়ন্ত্ৰণ হ'ব। আৰু ফিফ্থ তোমালোকে দিব পাৰা, নিৰ্বীকৰণৰ ৰোগ কৰি পুনৰ বননীকৰণ কৰি তথা অৰণ্য সংৰক্ষণৰ ব্যাপকতাৰ যোগেদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সীমিত অৱস্থাত ৰাখিবলৈ চেষ্টা কৰা উচিত, যাতে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা আৰু অধিক নহয়। তো তেনেকৈ এইবোৰ ৰিজন তোমালোকে পইণ্ট ৱাইজ পইণ্ট তোমালোকে দি পেলাই এইটোৰ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ মানুহে কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰে সেইটো দিব পাৰা। সেউজগৃহ গেছ কেইটামানৰ নাম লিখা। তো ফাৰ্ষ্টত তোমালোকে আগতে সেউজগৃহ গেছ কাক বোলে সেইটো আগতে লিখিবা। সেউজগৃহ গেছ কাক বোলে এইটো আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়। তো সেউজগৃহ গেছ কাক বোলে ইয়াতে দিয়াই আছে, তোমালোকে চাই ল'বা। আৰু ইয়াৰে প্ৰধান গেছবোৰ হ'ল কাৰ্বন ডাই অক্সাইড 50%, অ'জন 4%, মিথেন অ'জন 8%, মিথেন 10%, নাইট্ৰাছ অক্সাইড 4% আৰু জলীয় বাষ্প 2% আৰু ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন 0.0035%। তো এইবিলাক তোমালোকে সেউজগৃহ গেছৰ নামকেইটা প্ৰধানকৈ তোমালোকে দিব পাৰা। আৰু বায়ু প্ৰদূষণ বুলিলে কি বুজা, কি কাৰণত বায়ু প্ৰদূষিত হয়, এইটো পেজ নাম্বাৰ 32
গোটেইখিনি ধুনীয়াকৈ দিয়া আছে তো তোমালোকে ধুনীয়াকৈ লিখিবা বায়ু প্ৰদূষণ কাক বোলে সেইটোও আছে আৰু কি সমস্যা কি কাৰণত বায়ু প্ৰদূষিত হয় সেইটোও দিয়া আছে সেইটোও ধুনীয়াকৈ লিখিবা এইটো লং কুৱেশ্যনে আহিব তো ভালকৈ লিখিবা বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা এইটো পেজ নম্বৰ 33 বায়ু প্ৰদূষণ হ'লে কি হয় তো ইয়াৰে সমস্যাবোৰ ধুনীয়াকৈ ইয়াতে দিয়া আছে মানুহৰ কাৰ্য বুলিয়ে হওক বিশালভাৱে ইয়াতে বহলভাৱে দিয়া আছে তোমালোকে লিখি ধুনীয়াকৈ লিখিবা আৰু ইয়াতে আছে পানী কিদৰে প্ৰদূষিত হয় মানুহৰ দ্বাৰা মানুহে কেনেকৈ প্ৰদূষিত কৰে সেইটো দিয়া আছে আৰু পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা সেইটো পেজ নম্বৰ 34ত ধুনীয়াকৈ লিখা আছে তোমালোকে লিখিবা পাৰিৱেশিক সমস্যাৰ সমাধানৰ কাৰণে মানুহে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে বহলাই লিখিবা এইটো তোমালোকে obviously পাৰিবা কাৰণ গোটেইখিনি পঢ়ি পেলাই তোমালোকে বুজিয়ে পাইছা পৰিৱেশক কেনেকৈ গছ-গছনি কাটি হওক বায়ু প্ৰদূষণৰ ফলতে হওক পানী প্ৰদূষণৰ ফলতে হওক কেনেকুৱা ধৰণৰ সমস্যা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কেনেকুৱা ধৰণৰ সমস্যা বৃদ্ধি পাইছে যেটো মানুহৰ কাৰ্যবলীৰ দ্বাৰাই হৈছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰাও হৈছে তো তেনেকৈ এইটো কেনেকৈ মানুহে কি পদক্ষেপ ল'লে এইবোৰ মানে ভাল হ'ব তো এইবোৰ তোমালোকে ভালকৈ বহলাই সমস্যাবোৰ পইণ্ট আউট কৰি ধুনীয়াকৈ লিখিবা তো আৰু কিবা প্ৰব্লেম থাকিলে তোমালোকে কমেণ্ট বক্সত জনাবা আৰু যিটো নোৱাৰা সেইটো মোক ক'বা ঠিক আছে